वेलकम बैक टू मदर ब्लग्स। आज गई आसो आम गुवाहाटी रातिपुवा आहिलो ट्रेन धरिबोलै और ट्रेनर पर उठी नगाँव नामी और नगाँवर रातिपुवार परिवेश चाওক। नगाँवर पर सरू गाड़ी आम गई आसो गुवाहाटी और गुवाहाटी गई आज आपनालोকক गुवाहाटीर चिड़ियाखानाखन देखुवाम और अलप घूरी फिरी किछुमान पार्क देखुवाब चेष्टा करिम। भिडिओ आहि थाकिब पार्ट बाय पार्ट, आपनालोके चाइ थाকক मोर भिडिओটো शेषলৈके। बर्तमान आहि पालो गुवाहाटी शहर चाওক, आपनालोके चाब पारे गुवाहाटी शहर किछु किछु दृश्य आपनालोके देखुवाइছো सिटी बासर परा। और फाइनाली आमी आहि पाइ गलो चिड़ियाखाना जोৱাৰ रास्तात और बर्तमान आमी आसो गुवाहाटी चिड़ियाखानार सन्मुखत और टिकेट काटी एंट्री करिब लागे। बर्तमान आमी टिकेटर कारणे रखि आसो, टिकेट काटिलो और टिकेटखिनि आपुनार ऑनलाइन काटिब पारे बा डेबिट कार्ड बा क्रेडिट कार्डरे काटिब लागे। कैश टकारे टिकेट काटिब आपनालोके नोवारे। और प्रथमते आहि चाওক, आपनालोকক देखुवालो किमान धुनिया धुनिया शब्द करि आछे बान्दरबिलाके। और आगर निचिना बेছি बस्तु नाइ चिड़ियाखानात जिमानखिनि आछे आपनालोকক अलप अलप সেইখিনি দেখুৱাম, आपनालोके চাই থাকক। हरिण चाওক घाह खाই আছে। हरिण बहुकेटा আছে। এইটো এটা গড় গৈ আছে, আপোনালোকে চাব পাৰে। চাওক গড় এখন গৈ আছে, এইটো চাওক কিমান ধুনীয়া লাগিছে। আৰু সৰু সৰু বেটাৰী যুক্ত কিছুমান গাড়ী আছে ইয়াত। 50 টকা 60 টকা টিকেট কাটিলে পিছত গাড়ীৰে লৈ যায় আপোনালোকৰ পাহাৰৰ ওপৰত লৈ যায় ঘূৰাই ফিৰাই ক'ত কি আছে অলপ অলপ দেখুৱাই আৰু নামি গাড়ীৰ পৰা নামি আপোনালোকে অলপ অলপ দেখিব পাৰে। ওপৰত গ'লে পাহাৰৰ ওপৰত গ'লে বহুত সময় আৰু বহুখিনি জেগা লৈ হে চিড়িয়াখানাখন আৰু বহুত ডাঙৰ। আৰু আপোনালোকে যদি খুচকাৰি ঘূৰে গোটেই দিনটো লাগি যাব, কিন্তু গাড়ীত আমি 60 টকাকৈ টিকট কাটি উঠি ললো। এতিয়া গাড়ীৰে অলপ ঘূৰি আছো, দেখি আছো, চাই আছো। আপোনালোকক চাওক এবাৰ প্ৰথমতে গাড়ীৰে ওপৰলৈ উঠাই নমাই দিয়ে, পিছত আপোনালোকে তাত কি কি আছে ঘূৰি ফিৰি অলপ চালে পিছত আকৌ গাড়ীৰে তললৈ নমাই লৈ আহে। চাওক বিভিন্ন জন্তু জীৱ জন্তু ৰখি আছে, আপোনালোকক অলপ অলপ দেখুৱাইছো। আৰু এইটো চাওক আপোনালোকক অলপ অলপ দেখুৱাব বিচাৰিছোঁ। আগৰ নিচিনা ভাল নালাগিল। আগতে যেতিয়া আহিছিলোঁ ফাৰ্ষ্টত বহুত ধুনীয়া লাগিছিলে আৰু বহুত জীৱ জন্তু আছিলে, কিন্তু বৰ্তমান ইমান নাই। এতিয়া পাহাৰৰ পৰা আমি তেতিয়া তললৈ নামি আছোঁ, আপোনালোকক অলপ অলপ দৃশ্য দেখুৱাইছোঁ গুৱাহাটী চিড়িয়াখানাৰ। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু কিবা বলবান চেলেঞ্জ বুলি ক্ষমা কৰি কমেণ্টত শুধৰাই দিব। আৰু মোৰ ভিডিঅ' এতিয়া ভাবিছোঁ মই ফুল্লি কণ্টিনিউ কৰিম, এটাৰ পিছত এটা ভিডিঅ' দি থাকিম, আপোনালোকে চাই থাকিব। আৰু আমাৰ নগাঁৱৰ কিছুমান ছেকেণ্ড হেণ্ড গাড়ীৰ ভিডিঅ' বনাম বুলি ভাবি আছোঁ, ডিলাৰৰ বাইকৰ কাৰৰ। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে আৰু কিবা কিবি কমেণ্টত লিখি দিব আপোনালোকে কিবা ক'বলগীয়া থাকিলে। আপোনালোকে চাই থাকক, বহুত ধুনীয়া লাগিছে। এতিয়া এবাৰ উঠিছিলোঁ পাহাৰত গাড়ীৰে, এতিয়া আকৌ তললৈ নামি আছোঁ। আৰু চাওক হাবি জংঘল অভয়াৰণ্যৰ ভিতৰত চিড়িয়াখানাখন আৰু আগতকৈ অলপ মানে হেৰি হৈ গৈছে। আজিকালি ইমান ফেচিলিটি অলপ ভিতৰত ভাল হৈছে। আৰু ভিতৰৰ ফেচিলিটিৰ কথা আপোনালোকক কি ক'ম। টিকেট কটাৰ পিছত ছিকিউৰিটি চেকিং হ'ব। ছিকিউৰিটি চেকিঙত যদি আপোনাৰ হেণ্ড বেগখনো থৈ আহে, বেগ এখনো থৈ আহে, তেতিয়া 10 টকা দিব লাগে। এইটো অৱস্থা আজিকালি। আৰু কি ক'ম, ভিতৰৰ বস্তুটো কিছুমান সৰু সৰু শ্বপ আছে, দোকান আছে বা পানী চানী খাব পৰা যায়। 1 লিটাৰ পানী পোৱা যায় 5 টকাত।